নমস্কাৰ এক্সিআইএছ একাডেমীলৈ আপোনালোক সকলোকে পুনৰবাৰ মোৰ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আপোনালোকে আপোনালোকৰ প্ৰস্তুতি পূৰ্ণ গতিত চলাই আছে আজি মই আপোনালোকৰ মাজলৈ অন্য এটি টপিক লৈ আহিছো আৰু হেয়া হৈছে বটদ্ৰৱা ধান ঠিক আছে ইতিমধ্যে আমি নিউজত দেখিছো ঠিক আছে নিউজত দেখিছো আমি যে বটদ্ৰৱা ধানৰ বিষয়ে নিউজত বহুত আহি আছে ঠিক আছে আহক চাও কি আছে ঠিক আছে এতিয়া বটদ্ৰৱা থান প্ৰথম কথা বটদ্ৰৱা থান যাক আমি বৰদোৱাৰ থানো বোলো ইজ দ্য হলিয়েষ্ট পিলগ্ৰিমেজ সাইট ফৰ আসামিজ বৈষ্ণৱাইট আমাৰ বৈষ্ণৱ ধৰ্মৰ খুব এটা পবিত্ৰ ঠাই হয় কাৰণ ইয়াত শংকৰদেৱৰ কি হৈছিল জন্ম হৈছিল এতিয়া it is the birthplace ঠিক আছে বৰদোৱা is the birthplace of মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ and the site where he established the very first কীৰ্তন ঘৰ ইয়াতে এই বৰদোৱাতে শংকৰদেৱৰ কি হৈছিল জন্ম হৈছিল আৰু এই বৰদোৱাৰ ঠাইতে শংকৰদেৱে কি কৰিছিল তেওঁৰ প্ৰথম যেটো কীৰ্তন ঘৰ সেই কীৰ্তন ঘৰটো নিৰ্মাণ কৰিছিল igniting the new Vaishnava movement একশৰণ নাম ধৰ্ম in Assam এতিয়া আমি জানো যে যেটো আমাৰ একশৰণ নাম ধৰ্ম হয় অসমত সেই নাম ধৰ্মৰ প্ৰচাৰ কৰিছিল কোনে শংকৰদেৱে আৰু শংকৰদেৱে বৰদোৱাতে তেওঁ কি কৰিছিল প্ৰথমটো কীৰ্তন ঘৰ তেওঁ নিৰ্মাণ কৰিছিল ঠিক আছে নেক্সট লোকেশন হৈছে বৰদোৱা যেটো থান বা বটদ্ৰৱা থান তাৰ লোকেশন হৈছে বৰদোৱা নগাঁও ডিস্ট্ৰিক্ট ঠিক আছে তাৰ পিছত কিমান সনত নিৰ্মাণ কৰিছিল 1468 তেতিয়া শংকৰদেৱৰ বয়স মাত্ৰ 19 বছৰ আছিল ঠিক আছে তাৰ পিছত it serve as a model for all satras and namghar across Assam তো ই এখন মডেল আসামিজ সত্ৰ হৈ গল ঠিক আছে এখন মডেল হৈ গল বাকি ইমান বিলাক অসমৰ নামঘৰ সত্ৰ আছে তাৰ কাৰণে কি হল এভাগ তোমাৰ এটা মডেল ফৰ্ম হৈ গল ঠিক আছে তাৰ পিছত শ্ৰীমন্ত শংকৰদেৱ founded this স্থান at the site of his ancestral home আলিপুখুৰী ঠিক আছে তো আলটিমেটলি আমি এটো গম পাও যে শংকৰদেৱৰ জন্ম হৈছিল আলিপুখুৰী বৰদোৱাৰ আলিপুখুৰী আৰু ইয়াতে তোমাৰ কি হৈছে যে এই থান ভাগৰ নিৰ্মাণ কৰিছিল it was here that he composed his early literary masterpieces and staged the first সিংহ যাত্ৰা আৰু ইয়াতে তেওঁ শংকৰদেৱে প্ৰথম যিখিনি লিটাৰেচাৰ কাম কৰিছিল বৰগীতে হওক বা যি তেওঁ লিটাৰেচাৰ লগত ৰিলেটেড যিখিনি কাম কৰিছিল এই কামখিনি তেওঁ এই জায়গাৰ পৰা প্ৰথম কৰিছিল আৰু এই জায়গাতে প্ৰথম তেওঁ কি কৰিছিল যিখন তেওঁৰ প্ৰথম অংকীয়া নাট সিংহ যাত্ৰা হেখন প্ৰদৰ্শন কৰিছিল ঠিক আছে the first drama with painted scenes তাৰ পিছত following the death of Shonkardev the administration of the Than faced internal disputes এতিয়া কিছুমান internal disputes দেখা গল শংকৰদেৱৰ মৃত্যুৰ পিছত এই থানখনত ঠিক আছে leading to a split during the rule of কিং কমলেশ্বৰ সিংহ মানে এই কমলেশ্বৰ সিংহৰ দিনত কি হল যে এই থানৰ মানুহবিলাক কি হৈ গল ভাগ হৈ গল স্প্লিট হৈ গল শংকৰদেৱৰ মৃত্যুৰ পিছত এই মানুহবিলাক স্প্লিট হৈ গল এটা পাৰ্ট হল এটা ব্ৰাঞ্চ হল নাৰৱা সত্ৰ আৰু এখন হৈছে সালাগুৰি সত্ৰ নাৰৱা সত্ৰ মেনেজ বাই দা লিনিয়েজ অফ ৰামাকান্ত যেটো দামোদৰ আতাৰ পুত্ৰ ৰামাকান্ত সেই ৰামাকান্তৰ বংশই কি কৰে মেনেজ কৰে নাৰৱা সত্ৰ আৰু হালগুৰি সত্ৰ it was managed by Ananta Raya ঠিক আছে also administratively unified in 1958 as Bordwa Than the two units still maintain distinct traditions especially during festivals এতিয়া উৎসৱৰ সময়ত বিশেষকৈ এটা কথা যে এই ইয়াৰ এডমিনিষ্ট্ৰেটিভলি এটা ইউনাইটেড ফৰ্মত এডমিনিষ্ট্ৰেচন চলাই ঠিক আছে এজ এ হোল বৰদোৱা থান হিচাপে দুইটা ব্ৰাঞ্চ আছে কিন্তু দুইটা ব্ৰাঞ্চতে এজ এ হোল বৰদোৱা থান হিচাপে গোটে মেনেজমেন্ট হয় ঠিক আছে কিন্তু যেতিয়া তোমাৰ কিবাকিবি ফেষ্টিভেলৰ ক্ষেত্ৰত কিছুমান ট্ৰেডিশন কিন্তু দুইখন থানে দুইখন সত্ৰই বেলেগ মেইনটেইন কৰিছে বিশেষকৈ উৎসৱৰ ক্ষেত্ৰত ঠিক আছে তাৰ পিছত next ahile architecture ki the Botrodwa Than complex is a classic example of Kshatriya architecture comprising sacred structures and water bodies তো ইয়াত কৈছে যে কিছুমান খুব পবিত্ৰ কিছুমান স্ট্ৰাকচাৰ আছে ঠিক আছে এই বৰদোৱা থানলৈ যদি আমি গৈছো নিশ্চয় আমি দেখিছো যে ইয়াত কি আছে ধুনীয়া স্ট্ৰাকচাৰছ আছে ঠিক আছে সেই স্ট্ৰাকচাৰছ বিলাক খুব পবিত্ৰ স্ট্ৰাকচাৰ বিশেষকৈ কিয় যে এইবিলাক শংকৰদেৱৰ লগত ৰিলেটেড ঠিক আছে তাৰ উপৰিও water body আছে লাইক আকাশী গংগা হয় নে নহয় তো এটো এটা গুটি এটা কমপ্লেক্স হয় ঠিক আছে এই বৰদোৱা থানটো এটা টেম্পল কমপ্লেক্স হয় ওকে
তাত কীৰ্তন ঘৰ আছে কীৰ্তন ঘৰ হেতু মেইন যেটো প্ৰেয়াৰ হলটো হৈছে হেতু কীৰ্তন ঘৰ হয় আৰু এই কীৰ্তন ঘৰ একদম অৰিজিনালি নিৰ্মাণ কৰা হৈছে উইথ সাম টেম্পৰাৰী মেটেৰিয়েলছ ঠিক আছে কিন্তু এতিয়া যেটো কীৰ্তন ঘৰ হয় এটো পুৰা ব্ৰিক্সেদি নিৰ্মাণ কৰা আছে ঠিক আছে তাৰ পিছত মণিকুট ঠিক আছে এই কীৰ্তন ঘৰৰ লগতে জড়িত হৈ আছে মণিকুট ঠিক আছে আৰু সেই মণিকুটতে যিখিনি আমাৰ পুথি আছে সেই পুথিখিনি সেই মণিকুটতে ৰখা হৈছে ঠিক আছে হৈছিল কেনে কৈছো বিকজ এতিয়া অকমান ডিফাৰেন্ট হল হয় নে নহয় আমি অলৰেডি দেখিছো এটা নিউজ পাইছো যে এটা কমপ্লেক্স নতুনকে বনোৱা হৈছে ঠিক আছে বৰদোৱাৰ ক্ষেত্ৰ হয় নে নহয় গতিকে আমি সেই বস্তুটো বিষয় চাম হেকাৰণে মই ইয়াৰ আগৰ এটা এটমস্ফিয়াৰ আগৰ যেটো কমপ্লেক্স হয় এটো কথা কৈছো হিলিখা গছ a sacred Myrobalan tree under which Shonkordev reportedly wrote his sculptures. তো শংকৰদেৱে যিখিনি লিখনি কৰিলে সেই লিখনি এই হিলিখা জোপাৰ তলত বহিয়ে তেওঁ সেই লিখনিসমূহ কৰিছিল আৰু কোৱা হৈছে যে শংকৰদেৱে এডাল ষ্টিক এডাল তেওঁ খুস্কাই থাকোতে এডাল ষ্টিক ইউজ কৰিছিল আৰু সেই ষ্টিকডালৰ পৰাই এই হিলিখা গছজোপা হৈছে বুলি কৈছে তাৰ পিছত তাৰ উপৰি মই তোমাৰ ওৱাটাৰ বডিজৰ কথা কৈছিলো এটা এক্সাম্পল কৈছিলো আকাশী গংগা হয়নে আকাশী গংগা আৰু হাতী পুখুৰী এগিটা পুখুৰী সেই বৰদোৱাৰ কমপ্লেক্সত দেখা যায় ঠিক আছে তাৰ পিছত এতিয়া আমি যেটো অলৰেডি এইদিনৰ সবতকে এটা ডাঙৰ নিউজ হয় মানে নহয় সবতকে ডাঙৰ নিউজ এইদিন আমি সকলোতে দেখিছো নিউজ পেপাৰ টিভি সকলোতে আমি দেখিছো হয় নে নহয় কাৰণ এতিয়া এটা মেগা প্ৰজেক্ট লৈ আহিছে যেটো বটৰদোৱা কালচাৰেল প্ৰজেক্ট ঠিক আছে The government of Assam has undertaken a massive redevelopment project to elevate Botordua Than into a world-class spiritual and tourism destination. These are to our state government, Assam government led by CM Himanta Biswa Sarma, তেওঁলোকে কি কৰিলে তেওঁলোকে এটা ৰিডেভেলপ এই বটৰদোৱা থানক বা এই বৰদোৱাৰ থানক ৰিডেভেলপ কৰিবৰ কাৰণে তেওঁলোকে কি কৰিলে এটা প্ৰজেক্ট হাতত ললে যে ইয়াক এই বটৰদোৱা থানখন এখন ওয়াৰ্ল্ড ক্লাস এটা টুৰিজম ডেস্টিনেশন বা এটা স্পিৰিচুৱেল ডেস্টিনেশন বনোৱা ঠিক আছে আৰু এনেকুৱাকে বনাব মানে এনেকুৱা বনাব লাগিব যে সেই গ্ৰেন্ডিয়ৰটো গোল্ডেন টেম্পল বা কাশী বিশ্বনাথ কৰিডৰ যেটো গ্ৰেন্ডিয়ৰ হয় সেই গ্ৰেন্ডিয়ৰটো মেচ কৰাকে এনেকুৱা এটা কমপ্লেক্স বনোৱাৰ পৰিকল্পনা ললে ঠিক আছে তাৰ পিছত 2017 crore যেটো বাজেট হয় ঠিক আছে আৰু অলৰেডি আমাৰ ইয়া ডিসেম্বৰ 29 2025 ত অমিত শাহে কি কৰিলে ইয়াৰ এই বৰদোৱাৰ যেটো কমপ্লেক্স হয় এই বৰদোৱাৰ কমপ্লেক্সটো ইনগ্ৰেট কৰিলে ঠিক আছে আৰু মেইন অবজেক্টিভ কি to preserve the sanctity of the site while attracting global tourists to the heritage of Shonkordev তো খুব ইম্পৰ্টেন্ট হয় এতিয়া তোমালকে সন্দীপৰ কথা শুনিছা হয় নে নহয় সন্দীপৰ তোমালকে ধৰ্মনাৰায়ণ কথা শুনিছা ঠিক আছে দুৰ্লভ নাৰায়ণৰ কথা শুনিছা তো ধৰ্মনাৰায়ণে দুৰ্লভ নাৰায়ণৰ তালৈ 14টা ব্ৰাহ্মণ ফ্যামিলি পঠিয়াইছিল হয় নে নহয় নৰ্থান কমতাৰপুৰলৈ 14টা ব্ৰাহ্মণ ফ্যামিলি পঠিয়াইছিল আৰু কায়াস্তাস পঠিয়াইছিল আৰু তাৰে লিডাৰ আছিল সন্দীপৰ আৰু সন্দীপৰ হৈছে কি শংকৰদেৱৰ এনসিস্টাৰ শংকৰদেৱৰ ফৰফাদাৰ হয় নে নহয় ঠিক আছে আৰু সেই সন্দীপৰকে ৰজা দুৰ্লভ নাৰায়ণে কি দিছিল দুৰ্লভ নাৰায়ণে তেওঁ মাটি দান কৰিছিল হয় নে ক'ত কৰিছিল এই বৰদোৱাত ঠিক আছে তাৰ পিছত এই যেটো প্ৰজেক্ট অলৰেডি তোমালকে দেখি আছা যে এই প্ৰজেক্টটো এটা ডাঙৰ প্ৰজেক্ট আৰু ইয়াৰ যেটো থিম বেস হেতু এজোপা গছৰ থিম বেস লোৱা হৈছে গুটি হেৰিটো এটা এজোপা গছৰ থিমত লোৱা হৈছে ঠিক আছে বানিয়ান ট্ৰী থিমত লোৱা হৈছে তাৰ পিছত this is the structure next আহিলে কি ফিচার্স বিলাক যদি চাও এই যেটো নতুন কমপ্লেক্স হয় এই নতুন কমপ্লেক্সত কি হৈছে যে সবতকে পৃথিৱীৰ ভিতৰত সবতকে ওখ গুৰু আসন গৃহ নিৰ্মাণ কৰা হৈছে ঠিক আছে a monumental structure symbolizing the supremacy of the Bhagavata সবতকে সৰ্বোচ্চ পৃথিৱীৰ ভিতৰত সবতকে সৰ্বোচ্চ গুৰু আসন নিৰ্মাণ কৰা হৈছে গুৰু আসন গৃহ নিৰ্মাণ কৰা হৈছে তাৰ উপৰিও যেটো ৰিসাৰ্চ সেন্টাৰ এই কমপ্লেক্সতে ৰিসাৰ্চ সেন্টাৰ আছে যত শংকৰদেৱৰ লিটাৰেচি শংকৰদেৱৰ যিখিনি লিটাৰেচি হয় বা শংকৰদেৱৰ যেটো নিউ বৈষ্ণৱ মুভমেন্ট তাৰ ওপৰত কিছু ৰিসাৰ্চ কৰিবৰ কাৰণে এটা ৰিসাৰ্চ সেন্টাৰ বনোৱা হৈছে আৰু সেই ৰিসাৰ্চ সেন্টাৰটো আমাৰ যেটো খুল হয় খুলৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে তাৰ পিছত গেষ্ট হাউসটো যেটো আমাৰ সত্ৰীয়া কালচাৰৰ হয় হেতু আৰ্হিত তোমাৰ গেষ্ট হাউসটো ডিজাইন কৰা হৈছে যেটো থিয়েটাৰ হাউস হেতু তোমাৰ আমাৰ অসমীয়া যেটো জাপি সেই জাপিৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে
তাৰ উপৰি যেটো মিউজিয়াম এটা মিউজিয়াম বনোৱা হৈছে যত তোমাৰ ষ্টেট অফ আৰ্ট মিউজিয়াম displaying artifacts manuscripts যিবিলাক শংকৰদেৱৰ লগত জড়িত হাসিপাত হয় আৰ্টিফেক্ট হয় আৰু শংকৰদেৱৰ লাইফ হিষ্ট্ৰী সকলো বিলাক এই মিউজিয়ামত দেখা হ'ব তাৰ উপৰি এটা আৰ্ট সেন্টাৰ আছে যেটো আমাৰ ট্ৰেডিশনাল জিপাত তাল হয় সেই তালৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে তাৰছত স্কিল ডেভেলপমেন্ট এটা সেন্টাৰ নিৰ্মাণ কৰা হৈছে হেতু তোমাৰ আমাৰ কি নাও যেটো নাও হয় নাওৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে The project was built on 162 bighas of land that was aggressively cleared on encroachment by the state government in the previous year. Ami 2022 December দেখিছিলো যে এই থানো যিসকল illegal migrant encroachment illegal migrant এই particular থানৰ যিখিনি land হয় সেই land খিনি encroachment কৰিছিল আৰু সেই encroachmentor against eviction কৰা হল ঠিক আছে eviction কৰি এই land বিলাক clear কৰা হল আৰু এই 162 bighas of যেটো evicted land হয় এই landত এই complex টো নিৰ্মাণ কৰা হৈছে ঠিক আছে আৰু ইয়াত তোমাৰ সেই যি গুৰু আসন হয় সবতকে পৃথিৱীৰ সবতকে সৰ্বোচ্চ গুৰু আসন হয় আৰু এই গুৰু আসনৰ আমি প্ৰত্যেকটো যেটো লেয়াৰ হয় প্ৰত্যেকটো লেয়াৰৰ কথা আমি ভালকে বুজিম ঠিক আছে প্ৰত্যেকটো খাপৰ কথা ভালকে বুজিম প্ৰথমটো হৈছে আমহি ঘৰ ঠিক আছে এই আমহি ঘৰ তাৰ পিছত সনাতন কনক তাৰ পিছত পংকজ বিলাস পুষ্প বিলাস শান্তনু বিলাস আৰু শ্বেত বিলাস তোমালকে এটো মনত ৰাখিবা দিস ইজ very important ঠিক আছে তাৰ উপৰি কালচাৰেল সিগনিফিকেন্স যদি চাও দৌল উৎসৱ বৰদোৱা ইজ ফেমাস ফৰ ইটস ইউনিক সেলিব্ৰেশন অফ দৌল উৎসৱ আৰু এই বৰদোৱা থান খুব দৌল উৎসৱৰ কাৰণে কি হয় বিখ্যাত হয় ঠিক আছে which is distinct from the rest of India তো ইয়াত যেটো দৌল উৎসৱ পাতে হেতু আমি rest of India কে অলপ distinct হয় ঠিক আছে the responsibility of organizing the দৌল উৎসৱ alternates annually between the Norwa and Halaguri Hotra to দুইটা ব্রাঞ্চ Norwa branch and Halaguri branch দুইটা অল্টারনেটিভ কে তেওঁলোকে এই দৌল উৎসৱটো পালন কৰে ঠিক আছে মানে তেওঁলোকৰ দায়িত্বত পৰে তাৰ পিছত দধি মথন স্পেশাল পাৰফৰমেন্স এক্টিং দা চাৰ্নিং অফ মিল্ক বাই যশোধা পাৰফৰ্ম ডিউৰিং দা ফেষ্টিভেল তো দধি মন্থনৰ হেৰিটো দেখুৱা হয় ইয়াত ঠিক আছে তাৰ পিছত ইম্পৰ্টেন্ট যদি আমি যিখিনি চাও যিখিনি আমি পঢ়িলো হেখিনি যদি আমি ইম্পৰ্টেন্ট পইণ্টছ খিনি যদি আমি এবাৰ ৰিভাইজ কৰিব বিচাৰো তেনেলে দিস ইজ দা টেবল ফৰ ইউ ঠিক আছে তাৰ পিছত তোমালকৰ কাৰণে মেইনছৰ মই দুটা কোৱেশ্চন দিছো তোমালকে এই কোৱেশ্চন যিকিটা হয় প্ৰেক্টিস কোৱেশ্চন এই প্ৰেক্টিস কোৱেশ্চন কিটা তোমালকে এড্ৰেছ কৰি তোমালকে প্ৰেক্টিস কোৱেশ্চন কিটা এই নম্বৰটোত সেন্ড কৰি দিবা ঠিক আছে তো উই উইল এভালুয়েট ইওর কোৱেশ্চন ঠিক আছে এতিয়া আমি এবাৰ ৰিভিজন কৰি লও তো আমি বটদ্ৰা থানৰ বিষয় চালু তাৰ পিছত এই বৰদোৱাৰ থানৰ কথা আমি গম পালো যে এই পাৰ্টিকুলাৰ থান এই থানখন কোনে নিৰ্মাণ কৰিছিল কোনে এই থানখন নিৰ্মাণ কৰিছিল শ্ৰীমন্ত শংকৰদেৱ হয়নে শ্ৰীমন্ত শংকৰদেৱে এখন নিৰ্মাণ কৰিছিল আৰু এইখন হৈছে প্ৰথম কীৰ্তন ঘৰ দিস ওয়াজ দা ফাৰ্স্ট কীৰ্তন ঘৰ হয়নে নহয় তাৰ পিছত লোকেশন বৰদোৱা আমি দেখিলো 1468 ত নিৰ্মাণ কৰা হৈছিল তাৰ পিছত তোমাৰ নেক্সট চালো যে শ্ৰীমন্ত শংকৰদেৱৰ ইয়াত ঘৰ হয় আলিপুখুৰী তেওঁৰ ঘৰ হয় ঠিক আছে আৰু ইয়াতে তেওঁ এই প্ৰথম কীৰ্তন ঘৰ ভাগ নিৰ্মাণ কৰিছিল ঠিক আছে তাৰ পিছত নেক্সট ইয়াতে এই নামঘৰ ভাগতে তেওঁ প্ৰথম যিখিনি তেওঁৰ লিটাৰী মাষ্টাৰপিস হয় হেখিনি লিখিছিল ঠিক আছে আৰু তাৰ উপৰি সিংহ যাত্ৰাখন ইয়াতে প্ৰথম পাৰফৰ্ম কৰিছিল তাৰ পিছত নেক্সট শংকৰদেৱৰ মৃত্যুৰ পিছত দেখিলো যে ইয়াত কিছু ইন্টাৰনেল ডিসপুটস আহিলে আৰু তাৰ পিছত দুটা ব্ৰাঞ্চ হৈ গল নাৰৱা ব্ৰাঞ্চ আৰু হালগুৰি ব্ৰাঞ্চ নাৰৱা ব্ৰাঞ্চ পুনে কাৰ বংশই মেনেজ কৰে ৰামাকান্ত আৰু হলগুৰি তোমাৰ অনন্ত ৰায়া ঠিক আছে তাৰ পিছত নেক্সট আমি গম পালো যে যেটো আমি বটৰদোৱা থান যেটো কমপ্লেক্স হয় মেইনলি আগতে যেটো কমপ্লেক্স আছিল হেতুত আছিল কীৰ্তন ঘৰ মণিকূট ঠিক আছে তাৰ পিছত শিলিখা গছ আছিল আৰু আকাশী গংগা আৰু হাতী পুখুৰী আছিল কিন্তু এটা নতুন যেটো কমপ্লেক্স হয় গভৰ্ণমেন্ট অফ ইন্ডিয়া ঠিক গভৰ্ণমেন্ট অফ আসাম তেওঁলোকে নতুন এটা ইনিশিয়েটিভ ললে যত বটৰদোৱা কালচাৰেল প্ৰজেক্ট যেটোক আমি বটৰদোৱা কালচাৰেল প্ৰজেক্ট বুলি ক'ব পাৰো ঠিক আছে তাত কি কৰিলে গোটেই বস্তুটো ৰিডেভেলপমেন্ট গোটেই এৰিয়াডৰ ৰিডেভেলপমেন্ট কৰা হ'ল বিশেষকৈ 162 যেটো এভিকশন ফ্ৰী মানে যেটো তোমাৰ 162 এটা ল্যান্ড আছে যেটো কি কৰা হ'ল এভিকশন ড্ৰাইভ কৰা হৈছিল ঠিক আছে
তো এই পাৰ্টিকুলাৰ 162 বিঘাজ অফ লেণ্ড ইয়াত কি কৰা হ'ল এই কমপ্লেক্সটো নিৰ্মাণ কৰা হ'ল তো 217 crore আৰু এটো ডিসেম্বৰ 25 2025 ত ইউনিয়ন মিনিষ্টাৰ অমিত শাহে কি কৰিলে ইয়াক ইনগ্ৰেট কৰিলে তাৰ পিছত এই কমপ্লেক্সটোত আমি দেখা পাইছো যে ইয়াত সবতকে পৃথিৱীৰ সৰ্বোচ্চ যেটো গুৰু আসন ইয়াত নিৰ্মাণ কৰা হৈছে তাৰ উপৰি ৰিসাৰ্চ চেণ্টাৰ আছে যেটো খুলৰ আৰ্হিত নিৰ্মাণ কৰা গেষ্ট হাউস আছে সত্ৰিয়া যেটো কালচাৰ হয় তাৰ আৰ্হিত তাৰ পিছত থিয়েটাৰ টু জাপি আৰ্হিত থিয়েটাৰ হল টু জাপি আৰ্হিত নিৰ্মাণ কৰা তাৰ পিছত মিউজিয়াম যেটো হয় মিউজিয়ামটো তাত হাসিপাত তাৰ পিছত শংকৰদেৱৰ জীৱনৰ লগত জড়িত যিখিনি বস্তু আছে সেইখিনি ইয়াত শোকেস কৰা হ'ব তাৰ পিছত তোমাৰ তাল যেটো আমাৰ তাল হয় তালৰ আৰ্হিত নিৰ্মাণ কৰিছে আৰ্ট চেণ্টাৰ স্কিল ডেভেলপমেন্টস যেটো চেণ্টাৰ হয় হেতু নাওৰ আৰ্হিত নিৰ্মাণ কৰিছে তাৰ পিছত এটোৱে কৈছে this project was built on 162 বিঘাজ of land that were aggressively cleared of encroachment by the state government state government কি কৰিছিল যে 2022 ত এই ল্যান্ড বিলাক যিবিলাক ইলিগেল ইমিগ্ৰেন্টছে কি কৰিছিল এনক্ৰোচ কৰিছিল এইবিলাক এভিকশন কৰি পলে এইবিলাক তোমাৰ ফ্ৰী কৰি ইয়াতে এই কমপ্লেক্সটো নিৰ্মাণ কৰা হৈছে তাৰ পিছত আমি এটো চালো যে আমহি ঘৰ হনাতন কনক পংকজ বিলাস পুষ্প বিলাস শান্তনু বিলাস আৰু শ্বেত বিলাস ঠিক আছে so this is very important for you তাছত ইয়াত বিশেষকে যিখিনি ফেষ্টিভেল পতা হয় বিশেষকে দোল উৎসৱ দধি মথন এখিনি বিষয় আমি গম পালো ঠিক আছে তো তাৰ উপৰিও তোমালকে যোন ইন্টাৰেস্টেড হয় ঠিক আছে তোমালকে যদি প্ৰপাৰ তোমালকে এটা গাইডেন্স বা মেন্টৰশিপ লাগে তেনে হলে this is the right platform for you APSC পৰা ধৰি SSC পৰা ধৰি ADRE 3.0 DAB যি এক্সামৰ তুমি প্ৰস্তুতি কৰি আছা this is the right platform for you ঠিক আছে তো সোনকালে এই নম্বৰটোত কন্টাক্ট কৰি তোমালকে কাউন্সেলিং লব পৰা thank you stay tuned stay connected